এতিয়া আমি শিকো ষ্টক এটা আমি কেনেকৈ কিনিব পাৰো বা ষ্টক এটা কেনেকৈ বিক্ৰী কৰিব পাৰো। যেতিয়া আপোনালোকে এটা ট্ৰেডিং একাউণ্ট খুলিব এজন ব্ৰকাৰৰ আণ্ডাৰত, তেওঁলোকে আপোনাক এটা এপ দিব মোবাইলৰ কাৰণে। আপুনি এপটো মোবাইলত ডাউনলোড কৰি ল'ব। মই মোৰ ট্ৰেডিংখিনি লেপটপত কৰোঁ, গতিকে মোৰ লেপটপত এই কোম্পানীটোৰ কোম্পানীটোৰ মানে ব্ৰকাৰৰ এটা ছফ্টৱেৰ আছে। মই ছফ্টৱেৰটো চলাই দিছোঁ। এই ছফ্টৱেৰটোৰ থ্ৰুৱেদি পেলাই মই ট্ৰেডিং কৰিব পাৰোঁ। তো ইয়াতে যে স্ক্ৰীনখন আপোনালোকে দেখিছে, এই স্ক্ৰীনখনত বাওঁফালে চাওক, ইয়াত ওলাই আছে ষ্টকবিলাকৰ নাম, তাৰমানে কোম্পানীবিলাকৰ নামটো ওলাই আছে, যেনেকৈ টাটা মটৰ্ছ, MM মানে মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা, তো SBIN মানে ষ্টেট বেংক অফ ইণ্ডিয়া। ওপৰত নিফটি 50 ইণ্ডেক্স ওলাই আছে। তো আজি ইফালে যদি চাই গ্ৰীণত আছে, তাৰমানে আজি নিফটিটো 82 ৰুপিজ বাঢ়িছে এতিয়ালৈকে, আৰু পাৰ্চেণ্টেজ হিচাপে বাঢ়িছে কিমান, 0.47% বাঢ়িছে। নিফটিৰ এইমাত্ৰ তাৰ প্ৰাইচটো হৈ আছে, তাৰ ভেলুটো হৈ আছে 17,461। তো এইটো দেখিব বদলি থাকে, কাৰণ শ্বেয়াৰবিলাকৰ দামবিলাক কম বেছি হৈ থাকে কাৰণে নিফটিৰো ভেলুটো কম বেছি হৈ থাকে। বাওঁফালে আহি পেলাই লেফ্টলৈ আহি পেলাই যদি চাই, তেতিয়াহ'লে ইয়াত দেখিব এটা আছে SBIN, এইটো হৈছে ষ্টেট বেংক অফ ইণ্ডিয়া। তো এই SBINৰ পৰা যদি আমি চাওঁ, তেতিয়াহ'লে আমি ইয়াত দেখিম যে এটা আছে। ইয়াত থকা যিবিলাক নাম্বাৰ আছে, নাম্বাৰবোৰ বদলি আছে। এইটোৰ মিনিংটো মই বুজাই গৈছোঁ। এই কলমটোৰ একদম ওপৰত যদি চাই, ইয়াত লিখা আছে লাষ্ট মানে এইটো লাষ্ট ট্ৰেডেড প্ৰাইচ। তাৰ মানে এই 437.90ত এই SBI শ্বেয়াৰটো লাষ্ট বিক্ৰী হৈছিল। এইটো যদি চাই, মই কৈ থকাৰ সময়তে সি বদলি হৈ আছে। তাৰমানে তাৰ যিটো প্ৰাইচত সি তাক কোনোবাই কিনিছে বা কোনোবাই বিক্ৰী কৰিছে, সেই লাষ্ট ট্ৰেডেড প্ৰাইচটো বদলি হৈ আছে। এইখিনিত যদি চাই, ইয়াত লিখা আছে বিড ওপৰত। বিড মানে হৈছে যে যোনে কিনিব বিচাৰিছে তেওঁলোকে কিমান দামত এইটো কিনিব বিচাৰিছে। চ' তেওঁলোকে কিনিব বিচাৰিছে, মেক্সিমাম দাম এইমাত্ৰ হৈ আছে 437.70। মই কৈ থাকোঁতে সি 70 হৈ গ'ল, তাৰ আগতে 75 আছিল। অকণমান পাছতে দেখিব সি আকৌ বদলি যাব, কাৰণে তেওঁলোকে মেক্সিমাম এইটো দামত কিনিব বিচাৰিছে। তাৰ লেফ্টত যিটো কলম আছে, এইটো কৈছে বিড চাইজ। বিড চাইজ মানে তেওঁলোকে কেইটা শ্বেয়াৰ কিনিব বিচাৰিছে। চ' এতিয়া হৈ আছে 24, এইটো বদলি থাকে, আকৌ 4, আকৌ 284। তো এইটো ছেকেণ্ডে বা ছেকেণ্ডৰ ফ্ৰেকশ্যন অফ এ ছেকেণ্ডত সি বদলি থাকে। তো এইটোৱে বুজায় বিড প্ৰাইচ, কিমান দামত কিনিব বিচাৰিছে, আৰু এইটোৱে বুজাই আছে কেইটা শ্বেয়াৰ কিনিব বিচাৰিছে। এইটো হৈ গ'ল যিখিনিয়ে কিনিব বিচাৰিছে তেওঁলোকৰ ইনফৰমেশ্যন। এইটো কলম যদি চাই, ইয়াত ওপৰত লিখা আছে আস্ক মানে যোনে বিক্ৰী কৰিব খুজিছে তেওঁলোকে কিমান দাম বিচাৰিছে, সেইকাৰণে আস্ক তাৰ নামটো। তো তেওঁলোকে বিচাৰিছে যে 437.65তে তেওঁলোকে বিক্ৰী কৰিব, তাৰমানে মিনিমাম ইমান দামতে তেওঁলোকে বিক্ৰী কৰিব। মই কৈ থাকোঁতে এইটো বদলি আছে, চাওক। আৰু তাৰ সোঁফালৰ যিটো কলম আছে, এইটো হৈছে আস্ক চাইজ। তাৰমানে কেইটা শ্বেয়াৰ তেওঁলোকে বিক্ৰী কৰিব খোজা কেইজনে বিক্ৰী কৰিব বিচাৰিছে। এজনৰ নহ'ব পাৰে, কেইবাজনৰ মিলাই পেলাই এইটো হ'ব পাৰে। 4072 লিখা আছে খুব সম্ভৱ, ৰাইট। তো এইটো বদলি আছে অনবৰতে, দেখা পাইছে। তো এইটো SBI কাৰণে এই গোটেই ইনফৰমেশ্যনখিনি আমাৰ ইয়াত দিয়া আছে। সোঁফালে চালে আকৌ এইটো দেখুৱাইছে SBIটো আজি এইমাত্ৰ কালিৰ তুলনাত 4.75 পইচা বেছি হৈছে। SBI দামটো আজি বাঢ়িছে। পাৰ্চেণ্টেজত চালে 1.11% বা 1.something% ই ইনক্ৰিজ কৰিছে। চ' এই গোটেই ইনফৰমেশ্যনখিনি আমাক স্ক্ৰীনখনত দেখুৱাই থাকে আমাৰ ট্ৰেডিং ছফ্টৱেৰটোৱে বা আমাৰ ট্ৰেডিং এপটোৱে। আপুনি যিজন ষ্টক ব্ৰকাৰৰ পৰা বা যিটো ষ্টক ব্ৰকাৰৰ পৰা আপুনি আপোনাৰ ট্ৰেডিং একাউণ্ট খুলি ল'ব, তেওঁলোকে আপোনাক এটা এনেকুৱা ছফ্টৱেৰ দি দিব, যিটো আপুনি ডাউনলোড কৰি লেপটপ বা কম্পিউটাৰত আপুনি চলাব পাৰিব। নহ'লে এটা এপ দিব, যিটো আপুনি মোবাইলত ডাউনলোড কৰি পেলাই চলাব পাৰিব।
সো তাৰ পৰা আপুনি কিনা বেচা কৰিব পাৰিব তো মই এতিয়া ইয়াতে আজি আপোনালোকক দেখুৱাবৰ কাৰণে মই SBI কিনিব বিচৰা নাই মই বেলেগ এটা কোম্পানীৰ শ্বেয়াৰ কিনিব বিচাৰিছো এই কোম্পানীটোৰ নাম হৈছে আৰবিন ফেশনছ তো মোৰ ধাৰণাত আজি আৰবিন ফেশনছ কিনিলে মোৰ সুবিধা হ'ব তাৰ দামটো চাগে অলপ দিনৰ ভিতৰত অলপ বাঢ়িব তো ইয়াত যদি আমি চাওঁ দেখিম ইয়াত আৰবিন ফেশনছ নাই গতিকে মই প্ৰথমতে ইয়াত আৰবিন ফেশনটো আনি ল'ব লাগিব সেইকাৰণে মই এনেকুৱা এটা কোম্পানী লৈছো যিটো ইয়াত আগৰ পৰা নাই তো কেনেকৈ আনিব লাগে সেইটোও মই দেখুৱাই দিব বিচাৰিছো সো মই ইয়াতে ক্লিক কৰিম ক্লিক কৰি পেলাই মই কিবৰ্ডত লিখি দিম আৰবিন ফেশনছ আৰবিন ফেশনছ বুলি মই কিবৰ্ডত লিখি পেলাই যেতিয়া মই এণ্টাৰ মাৰি দিম তেতিয়া মোৰ ইয়াতে এনেকৈ আহি গ'ল আৰবিন ফেশনছ লিমিটেড NSE তাৰমানে NSE ট্ৰেডিং হ'ব এইটো নেশ্যনেল ষ্টক এক্সচেঞ্জত নহ'লে আৰু দুটা ইয়াতে বেলেগ বেলেগ ধৰণৰ ফেচিলিটিজ আছে আৰবিনৰ আমি ষ্টকটো কিনিব বিচাৰিছো আৰবিন ফেশনছ লিমিটেডৰ গতিকে মই যিটো আৰবিন ফেশনছ লিমিটেড NSE বুলি লিখা আছে ব্ৰেকেটত মই সেইটো ল'ম লৈ পেলাই মই ওকে কৰি দিম তো এই আৰবিন ফেশনছৰ মই ষ্টক কিনিব বিচাৰিছো ই মোক আকৌ সুধিছে তো মই ষ্টকত ল'লো তো ইয়াতে আৰবিন ফেশন ইয়াত আহি গ'ল এতিয়া যদি ইয়াত আমি চাওঁ দেখিম যে আৰবিন ফেশনৰ লাষ্ট ট্ৰেডেড প্ৰাইচ হৈ আছে 251.10 আৰু এইফালে তাৰ বিড প্ৰাইচ হৈ আছে 251.10 আৰু বিড কোৱান্টিটি হৈ আছে 85 তাৰমানে 10টা শ্বেয়াৰ কিনিব খুজিছে কোনোবাই এইটো দামত আৰু এইটো দামত বিক্ৰী কৰিব বিচাৰিছে কিমানটা শ্বেয়াৰ দেখে মই এইটো আজি কিনি পেলাই চাব বিচাৰিছো সো আপোনালোকক ডেমো দিবৰ কাৰণে দেখুৱাবৰ কাৰণে মই এইটো এতিয়া কিনিম তো মই কেনেকৈ কিনিম ইয়াতে গৈ পেলাই যিটো সেল প্ৰাইচ দেখুৱা আছে মোৰ এই সফটৱেৰটোত মই ইয়াতে ক্লিক কৰি পেলাই মই বাই কৰিব পাৰোঁ চাওক ইয়াত লৈ যোৱাৰ লগে লগে বাই বুলি ওলাই গৈছে সৰুকৈ তো আপোনাৰ যিটো ট্ৰেডিং সফটৱেৰ হ'ব বা মোবাইলত যিটো ট্ৰেডিং এপ হ'ব তাতো ঠিক তেনেকৈ কৰিব পাৰিব নিয়মটো অকণমান বেলেগ হ'ব পাৰে তো মই ইয়াতে গৈ পেলাই এতিয়া ক্লিক কৰিলোঁ বাই কৰিব বিচাৰিছোঁ এইটো দামতে মই কিনিব বিচাৰিছোঁ যিটো দামত দিছে প্ৰথমতে মই ইয়াতে ক্লিক কৰিলোঁ বা মই এইটো দামত নিকিনো বেলেগ এটা দামত কিনিমছে তেনেকুৱাও হ'ব পাৰে তো মই ইয়াতে ক্লিক কৰিলোঁ ক্লিক কৰাৰ লগে লগে ইয়াতে আহি গ'ল বাই তাৰমানে মই কিনিব বিচাৰিছোঁ ইয়াত আহি গ'ল কোৱান্টিটি মই কেইটা কিনিব বিচাৰিছোঁ মই 100টা নিকিনো মই 10টা কিনিব বিচাৰিছোঁ গতিকে মই ইয়াতে ক্লিক কৰি দিলোঁ ক্লিক কৰি পেলাই এটা জিৰ' নাইকিয়া কৰি দিলোঁ তো ইয়াত আহি গ'ল 10 তো মই 10টা কিনিব বিচাৰিছোঁ তাৰপিছত ইয়াত বাকীখিনি আমি ইয়াত নাচাওঁ তাৰপিছত এইটো দামটো যিটো দামত ইয়াত লিখা আছিলে যিটো দামত অফাৰ কৰি আছিল বিক্ৰী কৰা কেইজনে সেইটো দামে ইয়াত আহি গৈছে তো মই এইটো চেঞ্জ নকৰোঁ মই কিনাটো আপোনালোকক দেখুৱাব বিচাৰিছোঁ তাতে কৰি মই এতিয়া ট্ৰান্সমিটত ক্লিক কৰি দিম ইয়াত দেখুৱাই আছে NSE তাৰমানে NSE ষ্টক এক্সচেঞ্জত এইটো ট্ৰেডিংটো হ'ব তো মই এতিয়া এইটো কিনিব বিচাৰিছোঁ অলপ আগতে মই কৰি থাকোঁতে 251.40 ইতিমধ্যে তাৰ দামটো কমি গৈ পেলাই মই কথা কৈ থাকোঁতে 251.10তো তেওঁলোকে অফাৰ কৰি আছে তো মই এইটো দামতো যদি দিওঁ মোৰ যিটো ছফটৱেৰ আছে মোৰ ষ্টক ব্ৰকাৰে মোক যিটো ছফটৱেৰ দিছে এইটো দামত নিকিনি সেইটো দামত কিনি দিব আপোনালোকৰো ঠিক তেনেকুৱাই ফেচিলিটি দিব সাধাৰণতে গতিকে মই এতিয়া ট্ৰান্সমিটত ক্লিক কৰি দিওঁ তাৰপিছত মোক এখন কনফাৰ্মেশ্যনত বিচাৰিও মই তাত ক্লিক কৰি দিওঁ তো ইয়াতে মোৰ মেছেজ আহি গ'ল যে 10টা আৰবিন ফেশন মই কিনিলোঁ 251.15ত ওপৰত ট্ৰেড লগ বুলি আহি গৈছে ব্লিংক কৰি আছে চাওক তাৰমানে এইমাত্ৰ মই যিটো কিনিলোঁ তাৰ এটা ইয়াতে ইনফৰমেশ্যন আহি গ'ল যে BOT মানে বট মই কিনিলোঁ কোৱান্টিটি 10টা কিনিলোঁ কি কিনিলোঁ আৰবিন ফেশনছ কিমান দামত ইমান দামত কিনিলোঁ তো এই ইনফৰমেশ্যনটো ইয়াতে আহি যায় তো এতিয়া যদি মই এখন ক্লোজ কৰি দিওঁ তো ইয়াত মোৰ ডিসপ্লে হৈ আছে যে মোৰ বাই মই 10টা কিনিব কৈছিলোঁ ইয়াত 0 হৈ গ'ল তাৰমানে গোটেই 10টাই সি কিনিব পাৰিলে যদি মই 100টা কিনিব বিচাৰিছিলোঁ আৰু সি সেই সময়ত 60টাহে কিনিব পাৰিলে তেতিয়াহ'লে ইয়াতে 40 হৈ থাকিব তাৰমানে আৰু 40টা কিনিবলৈ বাকী আছে আৰু 60টা কিনা হৈ গ'ল সেইকাৰণে ইয়াতে কি হ'ব যে
ইয়াত 40 হৈ থাকিব তেনেকুৱা সিচুৱেশ্যনত এতিয়া মই 10টা কিনিব বিচাৰিছিলো আৰু সি 10টা কিনিব পাৰিলে সি মানে কোনে মোৰ সফটওয়্যাৰটোৱে মোৰ ব্ৰোকাৰজনে কিনিব পাৰিলে গতিকে এইটো 0 হৈ গ'ল এইফালে মোৰ এইটো বস্তু ওলাই আছে যে মোৰ পজিশন হৈছে 10 তাৰ মানে মোৰ হাতত আৰবিন ফেশনৰ শ্বেয়াৰ আছে 10টা এভাৰেজ প্ৰাইচটো এতিয়া আকৌ হৈ গ'ল 252.15 আৰু অকমান পইচা তাৰ ফ্ৰেকশনছ সো চাওক মই কিনিছিলো 251.15 কিন্তু ইয়াত দেখুৱাই আছে 252.15 এটকা বাঢ়ি গ'ল তো এটকা মোৰ বেছি খৰচ হ'ল সো এটকা কিয় বেছি খৰচ হ'ল মই যে এইটো কিনিলো কিনুতে তাৰ কাৰণে ব্ৰোকাৰে অকমান কমিশন ললে তাত অলপ ট্যাক্স দিব লগা হ'ল এই গুটিখিনি মিলি পেলাই এটকা এটা বাঢ়ি গ'ল এতিয়া যদি মই ট্ৰেড লগত আকৌ এবাৰ যাওঁ গৈ পেলাই মই ইয়াত যদি চাওক মই কিনিছিলো 251.15 একচুয়ালি এইটো দামত কিনিছিলো কিন্তু ইয়াত মোক এতিয়া দেখুৱাই আছে মোৰ কিনা খৰচ পৰিছে 252.15 তো এটকা বাঢ়ি গ'ল এটকা কলে গ'ল কিয় বেছি খৰচ হ'ল এটকা খৰচ হ'ল যে মোৰ ব্ৰোকাৰজনে মই যে এইটো কিনিলো তাৰ কাৰণে তেওঁ অলপ কমিশন ললে গভৰ্ণমেন্টৰ অলপ ট্যাক্স দিব লগা হ'ল আৰু সেবিৰ আন্ডাৰতো কিছুমান ট্যাক্স দিব লগা হ'ল গোটেইখিনি মিলি পেলাই এটকা এটা মোৰ এক্সট্ৰা খৰচ পৰিলে ঠিক আছে তো এতিয়া মই এখন ক্লোজ কৰি দিওঁ তো ইয়াত যে লেখা আছে -11 এটো হৈছে ডেইলি প্ৰফিট এণ্ড লছ তো তাৰ মানে এনেকুৱা হৈ আছে এতিয়া মই যেটো কিনিছিলো তাৰ পাছত মোৰ এতিয়ালৈকে এই মাত্ৰ হলে 13 টকা মোৰ লোকসান হৈ আছে কাৰণ এফালে যদি আপুনি চাই দেখিব লাষ্ট ট্ৰেডেড প্ৰাইচটো 250.95 হৈ গ'ল তো মই যেটো দামত কিনিছিলো তাতকে হি কমি গ'ল মই কিনিছিলো 251.15 মই কৈছিলো হাইয়েষ্ট মই 40 পইচা লৈকে দিব পাৰো কিন্তু সি 15 পইচাতে পাই গ'ল তাতে কিনি ললে কিন্তু তাৰ লগত আকৌ সেই এক্সট্ৰা খৰচখিনি ব্ৰোকাৰৰ কমিশন আৰু ট্যাক্স লৈ পেলাই মোৰ 252.15 হৈ গ'ল মোৰ কিনা দামটো সেইকাৰণে মোৰ এতিয়া 15 টকা লোকসান হৈ আছে এনেকৈ এটো ইয়াতে ডিসপ্লে হৈ থাকে ঠিক আছে সো এখন স্ক্ৰিনত যদি চাই এখন স্ক্ৰিনত আসলতে মই আপোনালোকক ডেমোৰ কাৰণে স্ক্ৰিনখন লৈছো ইয়াতে মোৰ খালি ওলাইছে আজি মই ইয়াতে কি কিনিছো অলপ আগত এই গুটেখিনি ব্ল্যাঙ্ক আছিলে তাৰ মানে মোৰ আজিলৈকে ইয়াত একো কিনা বেচা হোৱা নাছিলে এতিয়া মই এইটো কিনিলো কিনা কাৰণে ইয়াত এই কথাটো আহি গ'ল যে আৰবিন ফেশনছৰ 10টা কিনিলো এইটো খৰচ পৰিলে এটা মুঠতে মোৰ এতিয়ালৈকে 17 টকা লোকসান হৈ আছে এই আৰবিন ফেশনছটো মই অলপ দিন মোৰ হাতত ৰাখিম তো আজি তাৰ দামটো কমিছে আজি তাৰ ইমান দাম কমিছে -1.34% তাৰ কমিছে এতিয়াও মই বেছি চিন্তা কৰা নাই দামটো কমিছে হেতু কাৰণে মই কিনিছো মই ইয়াক অলপ দিন ৰাখিম চাই লম ই কেনেকুৱা হয় যদি দেখো দামটো বাঢ়ি গৈছে তেতিয়াহলে মই তাক হাতত ৰাখিম যদি দেখো এটা পাৰ্টিকুলাৰ দামত কি কমি গৈছে তেতিয়াহলে তাক বিক্ৰী কৰি দিম তেতিয়া মোৰ তাত অকমান লোকসান হ'ব এটো এটা বেলেগ কথা এতিয়া হেতু বিষয়ে আমি বেলেগ এটা ক্লাছত শিকিম যে মই ইয়াত খালি আপোনাক দেখুৱাব খুজিছিলো যে আমি কেনেকৈ ষ্টক এটা কিনিব পাৰো বেছি কিনাটো বেছি টান কাম নহয় আসলতে কিনিবলৈ বহুত সহজ ঠিক তেনেকে বিক্ৰী কৰিবলৈও সহজ মই যদি বিক্ৰী কৰিব বিচাৰো তেতিয়াহলে মই এই যেটো আস্ক প্ৰাইস আছে যদি মই ষ্টেট বেংক ইণ্ডিয়াৰ মোৰ হাতত যদি ষ্টক থাকিলহেতেন আৰু মই যেতিয়া বিক্ৰী কৰিব বিচাৰিলোহেতেন তেতিয়াহলে মই কি কৰিলোহেতেন এই যে এই মানটা এইটো দামত যে কিনিব বিচাৰিছে ইমানটা ষ্টক মই তাত ক্লিক কৰিলোহেতেন তো তলত আহিয়ে গৈছে ইয়াত কাৰ্সৰটো লৈ যাওঁতে সেল তো ইয়াত মই ক্লিক কৰিলোহেতেন জাস্ট মই দেখুৱাইছো লাষ্টত ট্ৰান্সমিট নকৰো সেল মই যদি 100টা বিক্ৰী কৰিব বিচাৰো ইয়াত 100 অটোমেটিক আহি গৈছে কাৰণ মই ডিফল্টত 100 দি থৈছো বা নহলে মই ইয়াত যদি কওঁ মই 50 শেয়াৰস সেল কৰিব বিচাৰিছো মোৰ হাতত ধৰক SBI 50টা বা তাতকৈ বেছি শেয়াৰ আছে গতিকে মই 50টা সেল কৰিব বিচাৰিছো তাৰ পাছত এই যেটো দামত তেওঁলোকে কিনিব বিচাৰিছিলে হেতু দামত ইয়াত অটোমেটিক আহি গৈছে ইচ্ছা কৰিলে এটো দাম মই বদলাই দিব পাৰো তাৰপাছত মই ট্ৰান্সমিটত ক্লিক কৰি দিলে কি হ'ব মোৰ সফটওয়্যাৰটোৱে এই SBI মানে ষ্টেট বেংকৰ এই 50টা শেয়াৰ বিক্ৰী কৰি দিব তো এতিয়া মই ইয়াতে এটো নকৰো আৰু ট্ৰান্সমিটটো কাৰণ মোৰ হাতত SBI শেয়াৰ নাই এতিয়া ইয়াত আপোনালোকে যদি দেখা পাইছে গতিকে মই এটো মই আগনাবাহো ট্ৰান্সমিটত মই ক্লিক নকৰো জাস্ট আপোনালোকক দেখুৱালো কেনেকৈ সেল কৰিব পাৰি
গৈ মোৰ লেপটপত মই কাম কৰোঁ ইয়াত এনেকৈও মই কৰিব পাৰোঁ বেলেগ এটা ধৰণেও চেল বাই কৰিব পাৰি কেইবাটাও ধৰণ আছে এই মোৰ যিটো ষ্টক ব্ৰকাৰ আছে তেওঁলোকৰ এই ছফ্টৱেৰটোত কিনিবলৈ ষ্টক এটা কিনিবলৈ বা ষ্টক এটা বিক্ৰী কৰিবৰ কাৰণে বহুত বেলেগ বেলেগ উপায় আছে বেলেগ বেলেগ প্ৰচেছত আমি কামটো কৰিব পাৰোঁ এইটো এটা প্ৰচেছ তো এইটো লাইনটো মই কেনচেল কৰি দিওঁ মই ৰাইট ক্লিক কৰিলোঁ ৰাইট ক্লিক কৰি পেলাই মই তাক ডিছকাৰ্ড কৰি দিওঁ তাৰমানে ডিলিট হৈ গ'ল আৰু মই যদি এনেও তাক থৈ দিলোহেঁতেন আজি দিনটোৰ শেষত সি গৈ পেলাই নাইকিয়া হৈ গ'লহেঁতেন ঠিক আছে এতিয়া যদি আমি আকৌ অৰবিন্দ ফেশ্বনছলৈ ঘূৰি আহি চাওঁ দেখিম যে মোৰ এতিয়া 14 ৰুপিজ লোকচান হৈ আছে অলপ আগত 17 ৰুপিজো লোকচান হৈছিলে তাতকৈ অলপ লোকচানটো কমিলে কাৰণ ষ্টকটোৰ দামটো চাগে অকণমান বাঢ়িলে তো এনেকৈ সি কমা বেচা হৈ থাকে গতিকে আমাৰ ইয়াতে ডেইলি যিটো প্ৰফিট বা লছ হয় এইটো বস্তু ইয়াত চেঞ্জ হৈ থাকে ছেকেণ্ডে চেঞ্জ হৈ থাকে তো এতিয়া যিহেতু এইটো ষ্টক মই অলপ দিন ৰাখিম বুলি ভাবিছোঁ গতিকে মই এইটো এনেকেই এৰি দিওঁ মই তাক ক্লোজ নকৰোঁ মানে 14 টকা লছ লৈ পেলাই মই তাক আকৌ চেল কৰি নিদিওঁ মই ইয়াক ৰাখি দিম অলপ দিন ধৰি পেলাই মই চাম কি হ'ব আৰু বাঢ়িব নে কমিব কি হ'ব আশা কৰোঁ আপোনালোকে এতিয়া ধৰিব পাৰিলে যে কেনেকৈ ষ্টক এটা বিক্ৰী কৰিব পাৰি বা কেনেকৈ ষ্টক এটা কিনিব পাৰি এই কামটো কৰা আচলতে বেছি টান নহয় কামটো ক'বলৈ বহুত সহজ আচল টান কামটো হৈছে আপুনি কোনটো ষ্টক কিনিব সেইটো ডিচাইড কৰাটো কেতিয়া কিনিব মানে কিমান দামত তাক কিনিব আৰু কিমান দামত আপুনি তাক বিক্ৰী কৰিব সেইকেইটা বস্তু ডিচাইড কৰাটো আটাইতকৈ টান কাম একচুৱেল কিনাটো আৰু একচুৱেল বিক্ৰী কৰা কামটো বহুত সহজ আজিকালি কম্পিউটাৰ হৈ গ'ল আজিকালি মোবাইল হৈ গ'ল মোবাইলৰ এপত সহজতে কিনা বেচা কৰিব পাৰি লেপটপত বা কম্পিউটাৰত ট্ৰেডিং ছফ্টৱেৰটো ডাউনলোড কৰি লৈ ট্ৰেডিং ছফ্টৱেৰ থ্ৰুদি আমি সহজে কিনা বেচা কৰি থাকিব পাৰোঁ তো এই ডেম'টোত এই চেল আৰু বাই কৰাটো দেখুৱাব বিচাৰিছিলোঁ তো আজি এই ডেম'টো ইমানেই তো এতিয়া মই ষ্টপ কৰি দিওঁ